হয়, আজি ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ হাইলাকান্দি জিলাৰ বালুঘাট জিপিৰ এখন ভোটগ্ৰহণ কেন্দ্ৰত। আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখাবলৈ আমাৰ সহযোগক অনুৰোধ কৰি আছোঁ কেনেদৰে এই ৰাতিপুৱাৰ পৰা 7:30 বজাত যেতিয়া ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আৰম্ভৰ পৰা এতিয়ালৈকে শাৰীবদ্ধভাৱে বহু লোক দেখা পোৱা গৈছে যে তেওঁলোকে যি গণতন্ত্ৰৰ যি অধিকাৰ, এই গণতন্ত্ৰৰ অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে ৰাতিপুৱা 7:30 বজাৰ পৰাই এই ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে। আৰু আমাক পৰিৱেশ দেখাবলৈ আমি আমাৰ সহযোগ অনুৰোধ কৰি আছোঁ কেনেদৰে তেওঁলোকৰ যি গণতন্ত্ৰৰ অধিকাৰ, এই অধিকাৰ সাব্যস্ত কৰিবলৈ লৈ তেওঁলোকে ওলাই আহিছে আৰু শাৰীবদ্ধভাৱে তেওঁলোক আহিছে। আৰু যিহেতু প্ৰিচাইডিং আৰু যি ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ যিটো বিষয় আছে, পলিং বিষয় প্ৰিচাইডিং বিষয়ে তেওঁলোকৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সুন্দৰভাৱে এই বিদ্যালয়খনত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে। আৰু সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ আমি। আমাৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যি স্থানীয় লোক আছে, স্থানীয় লোকৰ পৰা কেনেদৰে ৰাতিপুৱাৰ পৰা দেখা গৈছে শাৰীবদ্ধভাৱে তেওঁলোক আহিছে আৰু তেওঁলোকৰ যি ভোটাধিকাৰ আছে, গণতন্ত্ৰৰ যে অধিকাৰ, এই গণতন্ত্ৰৰ অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে ওলাই আহিছে। আৰু আমাৰ লগত এগৰাকী ৰাইজ আছে, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব আৰু কেনেকুৱা লাগিছে আজি আপোনালোকে ভোটাধিকাৰ সাব্যস্ত কৰি পঞ্চায়ত নিৰ্বাচন আজি প্ৰথম পৰ্যায়ত কেনেকুৱা লাগিছে কি ক'ব? আজি আমাৰ অসমত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হৈ আছে আৰু এই আমাৰ বাবুৰঘাট জিপিৰ নতুন ডিলিমিটেশ্যন হোৱাৰ পিছত বাবুৰঘাট জিপিৰ বিচিংচা পাৰ্ট 2ত 714 বিচিংচা LP স্কুলত অতি সুন্দৰ এবং শান্তিপূৰ্ণভাৱে ভোট প্ৰক্ৰিয়া চলি আছে। এবং আমি আশা কৰোঁ যে এই গণতন্ত্ৰৰ যিটো এই মহা উৎসৱ, এই ভোট উৎসৱ পঞ্চায়ত ইলেকশ্যন, এইটোৰ যাতে ভোটাৰসকলে অত্যন্ত সুন্দৰ এবং মৰ্যাদা অক্ষুণ্ণ ৰাখি সেই উৎসৱটো পালন কৰি থাকে।